কোটি টকা ব্যয় সাপেক্ষে পাটাচাৰকুছি সমষ্টি বা নতুন নাম বজালী সমষ্টিত আমি 8খন দলং আৰু লগতে 3টা পথৰ আমি উন্মোচন কৰিছোঁ। দলং কেইখনৰ আজি আধাইলা আমি স্থাপন কৰিছোঁ। মই ভাবোঁ যে এই সমষ্টিত বা বজালী জিলাত একেদিনাই 27 কোটি টকাৰ কাম আৰম্ভ কৰা নজিৰ পূৰ্বতে নাই। গতিকে এই যে আমি সুযোগ পালোঁ, যাৰ কাৰণে মই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু পাটাচাৰকুছি সমষ্টি বাকী ৰাইজক ধন্যবাদ জনাইছোঁ। কাৰণ তেওঁলোকে যিহেতু মোক নিৰ্বাচিত কৰিছে, যাৰ কাৰণে এই সুবিধাটো ময়ো ল'ব পাৰিছোঁ। যদি মোক নিৰ্বাচিত নকৰিলেহেঁতেন তেতিয়াহ'লে নিশ্চিত ৰূপত নহ'লহেঁতেন। গতিকে এই সম্পূৰ্ণ ক্ৰেডিট মই প্ৰদান কৰিছোঁ আমাৰ সমষ্টিবাসী ৰাইজক আৰু আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক। কোটি টকা ব্যয় সাপেক্ষে পাটাচাৰকুছি সমষ্টি বা নতুন নাম বজালী সমষ্টিত আমি 8খন দলং আৰু লগতে 3টা পথৰ আমি উন্মোচন কৰিছোঁ। দলং কেইখনৰ আজি আধাইলা আমি স্থাপন কৰিছোঁ। মই ভাবোঁ যে এই সমষ্টিত বা বজালী জিলাত একেদিনাই 27 কোটি টকাৰ কাম আৰম্ভ কৰা নজিৰ পূৰ্বতে নাই। গতিকে এই যে আমি সুযোগ পালোঁ, যাৰ কাৰণে মই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু পাটাচাৰকুছি সমষ্টি বাকী ৰাইজক ধন্যবাদ জনাইছোঁ। কাৰণ তেওঁলোকে যিহেতু মোক নিৰ্বাচিত কৰিছে, যাৰ কাৰণে এই সুবিধাটো ময়ো ল'ব পাৰিছোঁ। যদি মোক নিৰ্বাচিত নকৰিলেহেঁতেন তেতিয়াহ'লে নিশ্চিত ৰূপত নহ'লহেঁতেন। গতিকে এই সম্পূৰ্ণ ক্ৰেডিট মই প্ৰদান কৰিছোঁ আমাৰ সমষ্টিবাসী ৰাইজক আৰু আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক। কোটি টকা ব্যয় সাপেক্ষে পাটাচাৰকুছি সমষ্টি বা নতুন নাম বজালী সমষ্টিত আমি 8খন দলং আৰু লগতে 3টা পথৰ আমি উন্মোচন কৰিছোঁ। দলং কেইখনৰ আজি আধাইলা আমি স্থাপন কৰিছোঁ। মই ভাবোঁ যে এই সমষ্টিত বা বজালী জিলাত একেদিনাই 27 কোটি টকাৰ কাম আৰম্ভ কৰা নজিৰ পূৰ্বতে নাই। গতিকে এই যে আমি সুযোগ পালোঁ, যাৰ কাৰণে মই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু পাটাচাৰকুছি সমষ্টি বাকী ৰাইজক ধন্যবাদ জনাইছোঁ। কাৰণ তেওঁলোকে যিহেতু মোক নিৰ্বাচিত কৰিছে, যাৰ কাৰণে এই সুবিধাটো ময়ো ল'ব পাৰিছোঁ। যদি মোক নিৰ্বাচিত নকৰিলেহেঁতেন তেতিয়াহ'লে নিশ্চিত ৰূপত নহ'লহেঁতেন। গতিকে এই সম্পূৰ্ণ ক্ৰেডিট মই প্ৰদান কৰিছোঁ আমাৰ সমষ্টিবাসী ৰাইজক আৰু আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক। কোটি টকা ব্যয় সাপেক্ষে পাটাচাৰকুছি সমষ্টি বা নতুন নাম বজালী সমষ্টিত আমি 8খন দলং আৰু লগতে 3টা পথৰ আমি উন্মোচন কৰিছোঁ। দলং কেইখনৰ আজি আধাইলা আমি স্থাপন কৰিছোঁ। মই ভাবোঁ যে এই সমষ্টিত বা বজালী জিলাত একেদিনাই 27 কোটি টকাৰ কাম আৰম্ভ কৰা নজিৰ পূৰ্বতে নাই। গতিকে এই যে আমি সুযোগ পালোঁ, যাৰ কাৰণে মই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু পাটাচাৰকুছি সমষ্টি বাকী ৰাইজক ধন্যবাদ জনাইছোঁ। কাৰণ তেওঁলোকে যিহেতু মোক নিৰ্বাচিত কৰিছে, যাৰ কাৰণে এই সুবিধাটো ময়ো ল'ব পাৰিছোঁ। যদি মোক নিৰ্বাচিত নকৰিলেহেঁতেন তেতিয়াহ'লে নিশ্চিত ৰূপত নহ'লহেঁতেন। গতিকে এই সম্পূৰ্ণ ক্ৰেডিট মই প্ৰদান কৰিছোঁ আমাৰ সমষ্টিবাসী ৰাইজক আৰু আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।